পৰ্বতৰ ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰত তোৰে লাহি কঁকাল ২০০-৩০০কৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে। ঐ পৃথিৱীত তোৰ লেখিয়া মুনাফিক নাইকিয়া এই কথা সকলোৱে জানে 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 তোৰ দৰে আজহাৰিক জোতা মাৰিবলৈ সকলোৱে বাটে চাই থাকে ঐ মুনাফিক সকলোৱে বাটে চাই থাকে। ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰত তোৰে লাহি কঁকাল ২০০-৩০০কৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী বজাইছিলে চাগে। ঐ তই বৰ কুলখনীয়া লাচৰম নাইকিয়া মাইকী মানুহে তোকে বালে 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 কান্তলীয়া থাপৰত তোৰে গাল দুখনি উখহি গৈছিলে চাগে ঐ মুনাফিক উখহি গৈছিলে চাগে। লাইক দিয়ক, খুব শ্বেয়াৰ কৰক, এলাহ নকৰিব, ৰখি নাথাকিব, ভিডিঅ' পোৱাৰ লগে লগে শ্বেয়াৰ কৰক, গোটেই অসমৰ বিশ্বৰ চুকে কোণে সকলো মানুহৰ ওচৰত পৌঁছি যাওক সি কেনেকুৱা আজহাৰি বিহু গাই আছে হাইৱান খাই।